ভক্তিমূলক গীতে মাতেৰে ভাগৱত শোভাযাত্ৰাই মহিলাই সহস্ৰাধিক ব্যক্তিক ধৰ্মত মতি নহ'লে সৎকৰ্ম স্থিত নহয়। সৎকৰ্মৰ যোগেদি মানুহৰ অন্তৰৰ পৰা আসুৰিক স্বভাৱ দূৰ হৈ সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত ঐক্যভাৱ প্ৰতিষ্ঠা হয়। এনে এক মহৎ উদ্দেশ্য আগত ৰাখি দেৰগাঁও উত্তৰ দলিজলীয়া গাঁৱৰ ৰাইজে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীমদ ভাগৱত অনুষ্ঠানৰ দেওবাৰে অন্তিমটো দিনৰ কাৰ্যসূচীত বাহিৰ কৰা হয় ভাগৱত শোভাযাত্ৰা। নামঘৰৰ প্ৰাংগণৰ পৰা উলিওৱা উক্ত শোভাযাত্ৰাই মূল পথৰ মাজেৰে প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰি পুনৰ নামঘৰলৈ আহে। উক্ত শোভাযাত্ৰাত শিশুৰ পৰা বৃদ্ধলৈকে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানভাগে বৃহত্তৰ ব্ৰহ্মপুত্ৰবাসীৰ মাজত বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমি মহাভাগৱত জীৱ জগতৰ ৰক্ষা আৰু নৰসকলৰ প্ৰতি পৰি থকা জীৱসকলৰ উদ্ধাৰৰ হেতু শংকৰদেৱৰ যি দৰ্শন আৰু আদৰ্শ এয়াকে মানি একোখন ভাগৱতী সমাজ অসম হিচাপে আমাৰ যি আদৰ্শ সেই আদৰ্শ আমি পালন কৰি আহিছোঁ, অব্যাহত আছে। এয়া আমাৰ ৩য় বছৰ কাৰ্যসূচী। আজি হয় বিভিন্ন জনজাতি আৰু আমাৰ বিভিন্ন জনজাতিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।